নামনি অসম বৰপেটা জিলাৰ অন্তৰ্গত বৰবালাস্থিত আজি আনুষ্ঠানিকভাৱে ফ্লাৱাৰ ব্লুমিং ইংৰাজী মাধ্যমৰ বেচৰকাৰী বিদ্যালয়ত মুখ্য অতিথি হিচাপে আবুল কালাম আজাদ তথা মুছলিম উদ্দিনৰ দ্বাৰা ৰঙা ফিটা কাটি দুৱাৰ মুকলি কৰে। আজি উক্ত সভাত উপস্থিত থাকে SMCৰ সভাপতি মুছলিম উদ্দিন প্ৰাক্তন শিক্ষক আৰু মুখ্য অতিথি আবুল কালাম আজাদ। উক্ত সভাত উপস্থিত থাকে স্থানীয় ৰাইজ তথা বহুতো গণ্যমান্য ব্যক্তি। উক্ত সভাত উপস্থিত থাকি সভাপতি তথা আমন্ত্ৰিত ব্যক্তিসকলে ফ্লাৱাৰ ব্লুমিং স্কুলৰ হৈ বহুতো শুভেচ্ছা আৰু আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰে। অৱশেষত মুখ্য অতিথি আবুল কালাম আজাদে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য আগবঢ়ায়। স্কুলখনত আহি মোৰ ভাল লাগিছে। এখন অতিকৈ গাঁৱলীয়া অঞ্চলত এখন ভাল স্কুল এখন স্থাপন কৰিছে। ইয়াৰ যিজন অধ্যক্ষ ডাঙৰীয়া তেওঁক লগ কৰি মোৰ ভাল লাগিছে। আজি এই শুভ দিনত তেওঁ যখন সপোন লৈ স্কুলখন আগবাঢ়ি গৈছে, তেওঁৰ এই স্কুলখন যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মই আন্তৰিকভাৱে তেওঁক ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ আশাত যাতে আগত দিনত সকলো ৰাইজৰ সহযোগিতাত যদি স্কুলখন আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মই The difference is between that the English medium, now that globalization is going on, due to this time, actually the whole world is now moving around the globalization. During the Assamese medium schools also, then government also adopted from the lower classes, they adopted the English subject of in the maths and then that social study also. So regarding this time, this rural area, especially the backward area, we need some English medium school. In this place, in the Borbala, this is the rural area actually, and that area it is covering that. I think the whole society will support her, and that from the flower blooming school that will light to all the societies. Finally, what kind of message you for Yeah, finally we can say that it is a very good school, and if the guardians and the parents and the other societies they will support that schools, surely one day that school will be the lightning in this whole the society, not only the society in the district and all over the Assam also. বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আসাম। ইতিমধ্যে আমাৰ সমাপ্ত হৈছে। এতিয়া আমাৰ একাডেমীৰ স্থায়ী সভাপতি মাননীয় মুছলিম মোৰ বিনম্ৰভাৱে আজিৰ সভাত উপস্থিত শিক্ষক আমাৰ এই ফ্লাৱাৰ ব্লুমিং একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকল, উপস্থিত মুৰব্বীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আসন গ্ৰহণ কৰিব। আশা কৰোঁ আপোনালোকে সহায় সহযোগ কৰিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম فصدق ولا صلى ولكن كذب وتولى ذهب إلى أهله জনাব আমাৰ একাডেমীৰ অধ্যক্ষ বাইদেউ। এইখন একাডেমীৰ গঢ় দিয়াত অশেষ পৰিশ্ৰম কৰা জহুৰুদ্দিন মোল্লা কিয় কেনেকৈ ধৰিছোঁ ইতিমধ্যে
দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ বৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম